আজি মহামান্য বিশ্বনাথ চাৰিআলিৰ অতিৰিক্ত সেশন ন্যায়াধীশ কুমুদ বড়ো আদালতে 4জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে ৰায়দান কৰে। এই গোচৰটো হৈছিলে বিশ্বনাথ চাৰিআলিৰ থানা গোচৰ নম্বৰ 224-15 আৰু সেশন গোচৰ নম্বৰ আছিলে 183-16। এই গোচৰত 4জন অভিযুক্ত কাৰাদণ্ড বিহা হৈছে। তাৰ ভিতৰত এই অভিযুক্ত আছিলে 17জনৰ এজন ঢুকাইছে, তাৰ 16জনৰ বিৰুদ্ধে ট্ৰায়েল চলিছিলে আৰু চলাৰ পিছত এই 4জনৰ বিৰুদ্ধে যথেষ্ট সাক্ষী প্ৰমাণ পাই পেলাই তেওঁলোকৰ কাৰাদণ্ড বিহা হৈছে। এই গোচৰটো হৈছিলে 2015 চনৰ 20 জুলাই দিনাখন এগৰাকী বৃদ্ধ মহিলা পূৰ্ণিমা ওৰাং তেখেতক ঘৰৰ পৰা মাতি নি ডাইনী সন্দেহত দিলিৰাম বেৰ নেতৃত্বত অহা 30-35জনীয়া দল এটাই ঘৰৰ পৰা মাতি নি নৈ কাষত পথাৰত নি পেলাই তেওঁক নৃশংসভাৱে হত্যা কৰিছিলে, তেওঁক শিৰচ্ছেদ কৰিছিলে। সেই গোচৰত তেওঁৰ ল'ৰা লাইলা ওৰাঙে এটা গোচৰ দিছিলে, বিশ্বনাথ চাৰিআলি থানাত এখন এজাহাৰ দিছিলে আৰু সেই এজাহাৰৰ ভিত্তিত গোচৰটো তদন্ত হৈছিলে। আইও আছিলে সেই সময়ত ৰুদ্ৰকান্ত হাজৰিকা, পিছত চাৰ্জশ্বিট দিয়ে বা পিছৰখিনি তদন্ত কৰে সেই সময়ৰ এডিশ্যনেল SP সৈয়দ আব্দুছ ছামেদ হুছেইন। তেখেতে গোচৰটোৰ শেষৰখিনি ইনভেষ্টিগেশ্যন কৰি পেলাই চাৰ্জশ্বিট দাখিল কৰিছিলে। চাৰ্জশ্বিট দাখিল কৰাৰ পিছত এইটো গোচৰটো যেতিয়া আদালতত চলিলে সেই সময়ৰ সেই গোচৰৰ সাক্ষীবাদী লৈ পেলাই আজি আদালতে এইটো ৰায়দান কৰে আৰু এইটো এটা মানে বহুত ঐতিহাসিক ৰায় বুলি আমি ক'ব বিচাৰিছোঁ। কাৰণ উইচান্টিং মানে ডাইনী সন্দেহত এগৰাকী মানুহক, এইটো আমাৰ সমাজৰ মানে অন্ধবিশ্বাস কুসংস্কাৰৰ কাৰণে যিবোৰ ঘটনা ঘটি আছে আৰু এতিয়া এটা ৰায়দানে মানে এনেকুৱা মানুহৰ ক্ষেত্ৰত এইটো অন্ধবিশ্বাস বা এইখিনি আঁতৰাব বুলি আমি এটা বিশ্বাস কৰিছোঁ। কাৰণ এই অন্ধবিশ্বাসৰ বশৱৰ্তী হৈয়ে তেনেকৈ কৰি পেলাই বহুত ঘটনা ঘটি গৈছে আমাৰ বিশ্বনাথ চাৰিআলি অঞ্চলতে, বিশ্বনাথ ডিষ্ট্ৰিক্টতে বহুতকেইটা ঘটনা ঘটিছে। তাৰ ভিতৰত এই ৰায়দানটো আমি এটা গুৰুত্বপূৰ্ণ ৰায়দান বুলি ভাবিছোঁ। তেওঁলোকৰ নাম আছিলে, আসামী কেইজনৰ নাম আছিলে দিলিৰাম বে, অনিমা ৰংহাংপি, ৰাজু বে, নৰেন ৰংহাক। এই 4জনক মানে দোষী সাব্যস্ত পাইছে আৰু বাকী কেইজনক আদালতে তেওঁলোকৰ বিৰুদ্ধে তেনেকুৱা সাক্ষী প্ৰমাণ নোপোৱাত তেওঁলোকক খালাজ দিছে।